Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যজি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো পৰীক্ষাত প্ৰায় আহি থকা অতি গুৰুত্বপূৰ্ণ এখন ৰচনা আৰু সেই ৰচনাখন হৈছে ছাত্ৰৰ কৰ্তব্য। ৰচনাখন কওঁতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। ছাত্ৰৰ কৰ্তব্য। আৰম্ভণি ইংৰাজী ষ্টুডেণ্ট শব্দটো 7টা বিভিন্ন শব্দৰ দ্বাৰা গঠিত। এই শব্দবোৰৰ অৰ্থ হ'ল অধ্যয়ন, সত্যবাদিতা, একতা, নিয়মানুৱৰ্তিতা, আগ্ৰহ প্ৰকাশ, নিৰপেক্ষ আৰু বিশ্বাস। এই শব্দবোৰৰ সমষ্টিত হোৱা ষ্টুডেণ্ট শব্দৰ ভাৰতীয় অৰ্থ হ'ল ছাত্ৰ বা বিদ্যাৰ্থী। যি সময়ছোৱাত মানুহে শিক্ষা লাভ কৰে সেই সময়ছোৱাই ছাত্ৰাৱস্থা। এই সময়ছোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকিলেও শিশুকালৰ পৰা যুৱক অৱস্থালৈকে সাধাৰণতে ছাত্ৰাৱস্থা বুলি কোৱা হয়। লক্ষ্য ছাত্ৰ জীৱনৰ মূল লক্ষ্য হ'ল অধ্যয়ন। ভৱিষ্যতে সুনাগৰিক হ'লে অধ্যয়ন কেৱল চাকৰিৰ বাবে নকৰি নিজকে সুনাগৰিক কৰাটোহে আৱশ্যক। সেয়েহে সৎ চৰিত্ৰ গঠন হ'ল ইয়াৰ প্ৰধান আহিলা। ছাত্ৰাৱস্থাতে চৰিত্ৰ গঠন কৰিব নোৱাৰিলে পৰৱৰ্তী জীৱনত অশেষ কষ্ট ভুগিবলগীয়া হয়। তাৰ বাবে নিজৰ পাঠ্যপুথিৰ উপৰিও ভাল গ্ৰন্থ অধ্যয়ন, সৎ সংগ লাভ কৰাটো ছাত্ৰৰ প্ৰধান কৰ্তব্য। সুস্থ আৰু নিৰোগী শৰীৰ দ্বাৰাহে মানুহে পৃথিৱীত নিজৰ কৰ্ম ভালদৰে কৰিব পাৰে। সেইবাবে ছাত্ৰসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো দৰকাৰী কাম। নিয়মিতভাৱে পুৱা শয্যা ত্যাগ কৰা, গা ধোৱা, ফুৰা চকা কৰা, খেল ধেমালি কৰা আৰু ৰাতি নিয়মিতভাৱে শোৱাটো ছাত্ৰৰ মূল কৰ্তব্য। স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মিতভাৱে ব্যায়াম কৰাটো উচিত। নিয়মানুৱৰ্তিতা আৰু সময় নিষ্ঠা পালন কৰাটো অন্যতম কৰ্তব্য। নিতৌ কৰা কামৰ বাবে তালিকা প্ৰস্তুত কৰি ল'ব লাগে। সঞ্চয় কৰা শিক্ষাও ছাত্ৰাৱস্থাতে লোৱা উচিত। বৃত্তিৰ ধন বা যিকোনো উপায়েৰে টকা পইচা হাতত পৰিলে তাক অবাবত খৰচ নকৰি সঞ্চয় কৰা কৰ্তব্য। ছাত্ৰাৱস্থাৰ পৰাই জ্যেষ্ঠজনক সন্মান কৰাটো উচিত। পিতৃ মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকিলে ভৱিষ্যতে জীৱন সুখৰ হয়। দুখীয়াক আতুৰজনক সহায় কৰা, লোকৰ উপকাৰ সাধিব পৰা সমাজসেৱা কৰিব লাগে। সামৰণি ছাত্ৰৰ জীৱন অমূল্য জীৱন। এই জীৱন অবাবত কটোৱা উচিত নহয়। নিজৰ কাম সময়মতে কৰিব পাৰিলে, দেশৰ সমাজৰ হিতৰ বাবে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলেই ছাত্ৰ জীৱনৰ সাৰ্থকতা লাভ হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।